11 মে'ত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। আপোনালোকে যদি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ বিষয়ে কিছু কথা জানিব বিচাৰে তেন্তে চাওক আজিৰ মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মে' ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। ভাৰতত প্ৰতি বছৰে 11 মে' দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয়। 1998 চনৰ এই দিনটোতে ৰাজস্থানৰ পোখৰাণত ভাৰতে পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰে। প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত ভাৰতৰ সফলতাক বিশেষভাৱে তুলি ধৰাৰ লক্ষ্যৰে 1999 চনৰ পৰা ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰিবলৈ লোৱা হয়। উল্লেখযোগ্য যে 1998 চনৰ 11 মে'ত পোখৰাণত ভাৰতে 3টা পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰে। তাৰ দুদিন পাছতে 13 মে'ত আন 2টা পৰীক্ষা সম্পন্ন কৰা হয়। পাছলৈ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ দিনটোত ভাৰতে থলুৱাভাৱে নিৰ্মিত মিছাইল ত্ৰিশূল আৰু থলুৱাভাৱে নিৰ্মিত প্ৰথম যুদ্ধ বিমান শংখ-3ৰ পৰীক্ষা সম্পন্ন কৰে। এনে পৰীক্ষাৰ যোগেদি বিশ্বৰ এক অন্যতম পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হয় ভাৰত। কেৱল পাৰমাণৱিক ক্ষেত্ৰতে নহয়, অন্যান্য প্ৰযুক্তিৰ ক্ষেত্ৰতো ভাৰতে উন্নতি লাভ কৰিছে। ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত এনেবোৰ দিশৰ ওপৰতে আলোকপাত কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।